গগৈ বুলি এখন চিনেমা গৈছিল, জাপানত বেষ্ট চিনেমা হৈছিল আৰু কলিকতাত মই বেষ্ট এক্টৰে পাইছিলোঁ। বাৰু বাকী কুঁহিপাত বুৰ্খা এইবিলাক ইতিমধ্যে আপোনালোকে প্ৰেজেণ্টেশ্যন পায়। এইটো বুঢ়া বয়সলৈকে মই শুনাই নাই মেহেন্দী অনুষ্ঠান, এতিয়া চকুৱে দেখিছোঁ। কথা মই নকওঁৱে, এতিয়া নাটকৰ কথা কওঁ কি, নাটকৰ বৰ্তমান ভাইম মানে নাটকক যিটো গতিৰে লৈ গৈছে, ভৰতমুনিৰ নাট্যশাস্ত্ৰৰ দিনৰ পৰা বিশ্বৰ বিভিন্ন মনীষীয়ে নাটকক যি এটা কক্ষপথেৰে লৈ গৈছিল, সেই কক্ষপথৰ পৰা তেওঁলোকে বিচ্যুত হৈ কেনিবাৰে লৈ যাব বিচাৰিছিল। কিন্তু অসমত ইমূৰৰ পৰা সিমূৰলৈ অপেচাদাৰী যিসকল নাট্যকৰ্মী, নাট্যযোদ্ধা, তেখেতলোকে যি নাটকৰ গান কৰি আছে, যেনে নাটকে আজি ভাইমমানে হেৰুৱাইছে নাটকৰ নিজস্বতা, নাটকে হেৰুৱাইছে মৌলিকতা, নাটকে শব্দৰ জনজননী, পোহৰৰ চিকমিকনিত নাটকে একেবাৰে হেৰুৱাই পেলাইছে নিজস্বতা, অংগসূত্ৰ হৈছে নাটকৰ। কিন্তু তাৰ বিপৰীতে এছাম নাট্যযোদ্ধাই এতিয়াও পেটত গামোচা মাৰি হলেও যুদ্ধ কৰি আছে নাটকৰ সঠিক পথত সঠিকভাৱে নিবলৈ যি কৰি আছে। আৰু সেই তেখেতসকলক মই মাজতেও কৈছিলোঁ যে মই সশ্ৰদ্ধ প্ৰণাম জনাওঁ এইকাৰণে আমি আমাৰ নিজস্ব বস্তুবিলাক আমি ৰাখিব লাগিব। আৰু শেষত মই ধেৰ নকওঁ, এটা কথাই কৈ যাওঁ যে মই নিজস্ব কৈ থাকোঁ, হয়ো কিন্তু মই নিজৰ কথাটো এইবলৈ টান পাওঁ। মোৰ ঘৰত ল'ৰাটোৰ বিয়া পাতিছিলোঁ, একেবাৰে গাঁৱলীয়া ভাগত মই বিয়া পাতিছোঁ, আৰু মোৰ ল'ৰাটোৰ বন্ধুৰ বিয়া খাবলৈ যাওঁতে এই হাৰিয়াৰ পৰা আহিছিল, পাঞ্জাৱৰ পৰা এজন ল'ৰা আহিছিল। তহঁতৰ খানাবিলাক যে আছে, তহঁতৰ হেৰিটো কোন, ট্ৰেডিশ্যনেল খানা কোনটো, বিয়াখনৰ ট্ৰেডিশ্যনেল খানা কোনটো, যিখিনি ট্ৰেডিশ্যন এইবোৰ খাব জানে, এইটো চবেই খায়। কিন্তু অসমীয়া মানুহৰ নিজস্ব ট্ৰেডিশ্যন, তহঁতে যে এই কাপোৰযোৰ পিন্ধাইছ, এই আমুক কৰিছ তামুক, তই ট্ৰেডিশ্যনেল বস্তু বিয়াখনত কোনটো? এতিয়া মই কৈছোঁ যে গুৱাহাটী বুলিয়ে নহয়, অসমৰ বিভিন্ন জেগাত নিজস্ব বহুত বস্তুৱেই আমি হেৰুৱাই দিছোঁ। আজি আমি ভাষাৰ ক্ষেত্ৰতে হওক, সংস্কৃতিৰ ক্ষেত্ৰতে হওক, সকলো জেগাত যিমানেই যি ডিমাণ্ড কৰি নাথাকোঁ কিন্তু নিজৰ বস্তুটো নিজে এৰুৱাই দিলে। কিন্তু বাহিৰৰ মানুহে আমাৰ পৰা সেইবিলাক পূৰণ কৰিব নাহে। পঞ্জাৱৰ মানুহ এজন আহি মোৰ বিহুৰ বিষয়ে দুপাক নাচি শিকাবলৈ নাহে, কিন্তু আমাৰ ল'ৰা ছোৱালীক নতুন প্ৰজন্মক আমি শিকাব লাগিব বিহু কেনেকৈ নাচিবলৈ, হয় নেকি নহয়? গতিকে তেনেকুৱা ধৰণৰ কথা। বিয়াবিলাকতো কেনেকুৱা অনুষ্ঠান আহি গৈছে, মইতো এইটো বুঢ়া বয়সলৈকে মই শুনাই নাই মেহেন্দী অনুষ্ঠান, এতিয়া চকুৱে দেখিছোঁ। গতিকে এইবিলাক বস্তু পাতক, কাৰোবাৰ টকা পইচা আছে, চখ আছে, কৰক, কিন্তু নিজৰখিনিৰ লগত পেৰেলি কৰিলেতো বেয়া নহ'ব চাগে, খুব সম্ভৱ তেনেকৈ হ'ব লাগে। বাৰু যি কি নহওক, মই অলপমান বেছিয়ে কথা কৈছোঁ চাগে, ক্ষমা কৰিব। আজি মই অনুষ্ঠানটো থাকি ভাল লাগিছে আৰু খুব গৌৰৱ অনুভৱ কৰিছোঁ এজন মহান মানুহৰ সোঁৱৰণত মই যে ইয়াত উপস্থিত থাকিব পাৰিছোঁ, সেইটোৱে মোৰ কাৰণে বহুত গৌৰৱ। আৰু দুগৰাকী সাহিত্যিকক তেখেতলোকৰ এই কিতাপৰ বিষয়ে জনা নজনা কিবা এটা যে মই বকি দিছোঁ, সেইটোও মোৰ কাৰণে বহুত গৌৰৱ। নমস্কাৰ।